সিদিনালৈকে আমাৰ সমাজত মতা মানুহে মদ খাওঁতে লাজ কৰিছিল। আজি অসমীয়া মহিলাই দিন দুপৰত গাড়ী ৰাখি দুই হাতত দুটা মদৰ বটল লৈ ওলাই আহে সগৌৰৱে। অসমৰ নিচিনা এখন দুখীয়া ৰাজ্যত প্ৰতিদিনে আমি 12 কোটি টকাৰ মদ খাওঁ। আমাৰ মৰমৰ ল'ৰা ছোৱালীয়ে কলেজত সোমাওঁতে যে এনেকৈ দিয়ে, সেই প্ৰায় 2 কোটি টকাৰ গুটকা খায়। এই যে গাঁৱৰ ভিতৰত কোনোবাই খাইছে সেইটো হিচাপ কৰা নাই। সিদিনালৈকে আমাৰ সমাজত মতা মানুহে মদ খাওঁতে লাজ কৰিছিল। আজি অসমীয়া মহিলাই দিন দুপৰত গাড়ী ৰাখি দুই হাতত দুটা মদৰ বটল লৈ ওলাই আহে সগৌৰৱে। কোনখন সমাজত আমি আছো এতিয়া? কোনখন সমাজ যে কেনেদৰে সলনি হৈ গৈছে, মই আশা কৰিম তোমালোকে এইবিলাক কথা নিজৰ মন মগজুৰ পৰা আঁতৰ কৰি নিদিবা। আমাৰ সমাজত দুখন সমাজ থাকে, এখন ভিজিবল, এখন আনভিজিবল। উই হেভ এ মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড, বৈষয়িক সমাজ, কিন্তু ইয়াত আৰু এখন নেগলেক্টেড ছ'চাইটি থাকে, সেইখন হৈছে নৈতিক সমাজ, মৰেল ছ'চাইটি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল তোমালোকে আজি ইয়াত স্নাতক ডিগ্ৰী পালা, স্নাতক জ্ঞানৰ সাগৰত ডুব মাৰি আহিছা, স্নান কৰি আহিছা, সেয়ে স্নাতক। মই আশা কৰিম তোমালোকৰ এই জ্ঞান, এই প্ৰজ্ঞা তোমালোকক অনাগত দিনত আগবঢ়াই লৈ যাব। সমাজৰ য'তেই থাকা তোমালোক উজলি থাকিবা। তোমালোকৰ সেই পোহৰ দেখিলে আমাৰ যে পোহৰৰ গীতটো আছিল, সেই গীত তোমালোকে মনত পেলাবা, আমি ধন্য মানিম। জীৱনৰ যাত্ৰা পথত আগবাঢ়ি যাওঁতে এই চৌহদটোৱে তোমালোকক কি দিলে যদি মনত ৰখা, খুব ভাল পাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন বিশ্ববিদ্যালয় অথবা আগৰ মহাবিদ্যালয়ৰ অসমত এক সুকীয়া স্থিতি আছে, এটা গৌৰৱ আছে। যিকোনো তোমালোকৰ যাত্ৰা পথত তোমালোকে যেন এই গৌৰৱ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰা। আজিৰ পৰা 81 বছৰ আগতে যিসকল চিন্তা নায়কে এই পবিত্ৰ শিক্ষানুষ্ঠানত জন্ম দিছিল, তেওঁলোকৰ নীতি দৰ্শন আৰু আদৰ্শৰ প্ৰতি যে তোমালোক শ্ৰদ্ধাশীল হোৱা, তোমালোকৰ লগ লাগে আমাৰ ইয়াত বেলেগ ধৰণৰ এটা নতুন যাত্ৰা, অবিৰত যাত্ৰা আমি আৰম্ভ কৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।